বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টিউৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈছে একেবাৰে ইম্পৰ্টেণ্ট কিছুমান তথ্য। সেইটোৰ কাৰণে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু ভিডিঅ'টো স্কিপ নকৰিব লাগিব। আৰু আপোনালোকে বহুতে ভিডিঅ' চায় কিন্তু ভিডিঅ' কোনো ধৰণৰ ছাবস্ক্ৰাইব নকৰে। সেইকাৰণে মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে নতুন আপডেটবিলাক পাবৰ কাৰণে প্ৰথমতে চেনেলটো কি কৰিব, যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব এইকাৰণে কৰিব লাগে যাতে আপোনালোকে ন'টিফিকেশ্যনটো পায়। তো এতিয়া আমি ভিডিঅ'টোৰ টপিকলৈ। তো আজিৰ যিটো ভিডিঅ' আছে সেইটো হৈছে অংগনবাড়ী কৰ্মী সহায়িকা যিবিলাক আছে তেওঁলোকৰ নতুনকৈ পোষ্ট খোলা দিব। এই মানে পূজাৰ পিছতে নতুনকৈ পোষ্ট খোলা দিব। কেনেকৈ আবেদন কৰিব লাগে, কি কি কৰিব লাগে আপোনালোকক মই গোটেইবিলাক আগত বাৰু মই পিছত কৈ দিম বাৰু। কিন্তু কেনেকৈ কি কি কৰিব লাগিব সেইবিলাকো আপোনালোকে পাব, পাছত মই ভিডিঅ' আকাৰে দি দিম। আপোনালোকক মই আপডেটটো দি দিলোঁ যে অংগনবাড়ী কৰ্মী সহায়িকা, তাৰ পাছত ৰন্ধন কৰ্মী, এইবিলাকৰ পোষ্ট নতুনকৈ খোলা দিব। আৰু তাৰে লগে লগে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কেনেকৈ স্কুলত বাচ্চাবিলাকক কেনেকৈ শিক্ষাদান কৰিব, কেনেকৈ নাচি গাই কেনেকৈ কি কৰিব লাগিব, কি কৰিব তেওঁলোকক গোটেইখিনি মই এটা ভিডিঅ' দি দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ল'ব। যিজন মানে ইনস্পেক্টৰ হয়, মানে যিজনে শিকায় আচলতে তেওঁ কেনেকৈ কি কৰিব লাগে গোটেইখিনি দেখুৱাই দিছে। আৰু সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব আৰু চাই কিনে আপোনালোকে বুজি পাব যে অংগনবাড়ী যিসকল বাইদেউ আছে তেওঁলোকে কেনেকৈ কৰিব লাগে। আমি সকলোৱে জানো যে অংগনবাড়ীৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি বিশেষকৈ একেবাৰে সৰু ল'ৰা ছোৱালী, 2-2.5 বছৰ 3 বছৰৰ ল'ৰা ছোৱালী, আৰু তেওঁলোকক সদায় আমি মৰমৰ চকুৰে চাব লাগে আৰু মৰম কৰি কিনে আমি তেওঁলোকক পঢ়াব লাগে। আৰু সেয়েহে এটা ট্ৰেইনিঙৰ ভিডিঅ' আপোনালোকক দি দিছোঁ, বহুত দিলোঁ ভিডিঅ', প্ৰটেষ্টৰ ভিডিঅ' দিলোঁ, দৰমহাৰ ওপৰত ভিডিঅ' দিলোঁ আৰু দি যাম বাৰু নতুন কিবা আপডেট আহিলে। আজিৰ যিটো ভিডিঅ' আছে আপোনালোকে চাই লওক, গোটেইখিনি বস্তু বুজি পাব, যি মানে কেনেকৈ কি কৰিব লাগে অংগনবাড়ীৰ যিখিনি ল'ৰা ছোৱালী আছে মানে কেনেকৈ শিকাবলৈ, গোটেইখিনি আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু তাৰে লগে লগে আৰু আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে যিখিনি নতুন আপডেট আহিব সেইখিনি মই গোটেইখিনি আপোনালোকক আপডেট দি থাকিম। আপোনালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি দিব। তো আপোনালোকৰ ভিডিঅ'টো ক্লিপটো আপোনালোকক দি দিলোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তো ভিডিঅ'টো আপোনালোকক দি দিছোঁ, চাই লওক। আমি এতিয়া যোনটো এক্টিভিটি কৰিব গৈ আছোঁ, সামাজিক আৰু আৱেগিক বিকাশৰ কিমান বছৰৰ কাৰণে? 3-4 বছৰ শিশুৰ কাৰণে। আৰু এই এক্টিভিটিটোত আমি কি কৰিম, এটা গান লগাম আমি যিকোনো গান আপোনালোকে ল'ব পাৰে। শিশুসুলভ হিন্দী গান ল'ব পাৰে, বাচ্চাৰ আমি অসমীয়া গান ল'ব পাৰে। লৈ যদি আমি তেওঁলোকক নচাওঁ একেলগে গ্ৰুপ কৰি, তেতিয়াহ'লে শিশুসকলৰ সামাজিক আৰু আৱেগিক বিকাশ হ'বনে? ঠিক আছে, এতিয়া মোৰ লগত চবেই সহযোগ কৰিব দেই। सभी सहयोग करब। लकड़ी की काठी काठी पे घोड़ा, घोड़े के धुन पे जो मारा हथौड़ा, दौड़ा 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 उठा के दौड़ा। তো আপোনালোকে দেখা পাইছে চাগে গান গাই কেনেকৈ শিকোৱা হৈছে, মানে এনেকুৱা ধৰণৰ ট্ৰেইনিং এইকাৰণে দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলক বন্ধুসুলভভাৱে বুজাব পাৰে। ইয়াত গান আছে, মই বেছি গানখিনি দিব নোৱাৰোঁ কাৰণ দিলে কপিৰাইট লাগি যাব আৰু কপিৰাইট লাগিলে মোৰ অসুবিধা হ'ব। সেইটোৰ কাৰণে মই বাৰু গানখিনি দিয়া নাই, যিখিনি পাৰিছোঁ আপোনালোকক দি দিছোঁ। আপোনালোকে দেখিছে যে নাচি গাই এনেকৈ মানে বুজাই আছে যাতে ছাত্ৰ ছাত্ৰীসকলক শিশুসুলভত মৰমত যাতে তেওঁলোকক আগুৱাই লৈ যাব পাৰে তাৰে চেষ্টা চলাইছে, আপোনালোকে দেখি ল'ব। दौड़ा 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 दौड़ा
আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু কিছুমান নতুন নতুন কথা আপোনালোকে বুজি পালে। আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। তো অহা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।